নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'ত। এই ভিডিঅ'ত বাবু আঁচনিক লৈ মুখ্যমন্ত্ৰী ছাৰৰ আৰু এজন ছাত্ৰৰ মাজত এটা ধেমেলীয়া কথা বতৰা দেখুৱাম, য'ত আপোনালোকে এটা আইডিয়া পাব যে বাবু আঁচনি কেতিয়া দিব আৰু ফৰ্ম আপোনালোকে কেতিয়া পাব। প্ৰথম ছাত্ৰজনে সুধিছে, ছোৱালীয়ে মহিলাই আঁচনি পায়ে আছে, আমাক কিবা এটা দিয়ক। তেতিয়া মুখ্যমন্ত্ৰীয়ে এনেকে ক'লে, ছোৱালীটো পাই আছে চবেই, মহিলাও পাই আছে, আমি পোৱা নাই একো, দিয়ক না প্লিজ। তাৰপিছত যেতিয়াই মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিলে যে বাবু আঁচনিৰ কথা, তেতিয়া কৈছে যে ছোৱালীতকে ছাত্ৰসকলক বেছিকৈ দিব লাগে, অৰ্থাৎ ছোৱালীয়ে যিমান নিযুত মাইনা আঁচনিৰ ধন পায় তাতকে বেছিকৈ দিব লাগে। তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ছাৰে কি ক'লে শুনি লওক। লগৰ ছোৱালীবিলাকে পাইছে, ল'ৰাবিলাকৰ মনটো অলপ বেয়া আছে। ছোৱালীতকৈ অলপ বেছিকৈ দিব, ছোৱালীতকৈ অলপ বেছিকৈ দিব, ছোৱালীতকৈ বেছি নে কম? বেছিকৈ লাগে। ছোৱালীটো পাই আছে চবেই, মহিলাও পাই আছে, আমি পোৱা নাই একো, দিয়ক না প্লিজ। ঘৰত মায়ে পোৱা পইচাটো কাৰ তাত যায়? মাই নাপায়। তাৰে মাকে পালে কাৰ তাত যায়? ইয়াৰ মানে এইটোৱে বুজাইছে যে ছোৱালীতকে বেছি নিদিয়ে, হয়তো কম দিব নতুবা সমানেই দিব। দ্বিতীয়তে কৈছে যে বাবু আঁচনি কেতিয়া লাগে। যেতিয়া ছাত্ৰজনে কৈছে যে আজিৰ পৰাই দিয়ক, তেনে ক্ষেত্ৰত হাঁহি কৈছে যে আজি নিদিওঁ, জানুৱাৰীৰ 1 তাৰিখৰ পৰা দিম। ক্লিপটো আপোনালোকে চাই লওক। কিন্তু বাবু আঁচনিটো কেতিয়াৰ পৰা লাগিব? আজিৰ পৰা দিলেও হ'ব। আজিৰ পৰা নাই, 1 জানুৱাৰীৰ পৰা দিম। আপোনালোকে গম পালে যে জানুৱাৰীৰ 1 তাৰিখৰ পৰা দিব। ফৰ্ম কেতিয়া দিব, কেনেকৈ ফিল আপ কৰিব, তাৰ আপডেটবিলাকো আপোনালোকক জনাই থাকিম। লগতে কি ডকুমেণ্টছ আপোনালোকে ৰেডি কৰিব লাগিব, কোনে এই আঁচনি পাব, কোন এই আঁচনিৰ পৰা বাদ পৰি যাব, ফৰ্মসমূহ ক'ত আপোনালোকে পাব, ক'ত জমা দিব লাগিব, তাৰো ভিডিঅ' লৈ আনিম। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ। জয় অসম।